সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলো। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ মহাশয়া। নমস্কাৰ। কি নাম আপোনাৰ? ইন্দুমতী ৰাভা। আপুনি ক'ৰ পৰা আহিছে? কামৰূপ ডিষ্ট্ৰিক্ট, অসমৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020 8 ছেপ্টেম্বৰ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ সাধনা কৰি আছিল? হিন্দু ধৰ্মই যি পৰম্পৰা কৰি আহে আমিও তেনেকৈ কৰি আহিছিলোঁ। সেই সাধনাবোৰ কেনেধৰণে কৰিছিল? যেনেকৈ মানে নৈবাদ দিব লাগে, কিবা দিব লাগে, সেনেকৈ দিছিলোঁ। য'ত যেনেকৈ পূজা হয় সেনেকৈ কৰিছিলোঁ।
য'ত যেনেকৈ যাব দিয়ে সেনেকৈ গৈছিলোঁ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ নাম লৈ মহেশ্বৰৰ কাৰণে কিবা এইটো ত্ৰিশূল যাক যেনেকৈ দিব দিয়ে সেনেকৈ দিছিলোঁ। মানে বহুত ধৰণৰ পূজা পাঠ কৰি আহিছোঁ আৰু পৰম্পৰা যিহেতুকে এই 33 কোটি দেৱতাক পূজা কৰে এই জগতে, গতিকে আমিও সেনেকৈ কৰিছিলোঁ। আৰু সেই সাধনাবিলাক যে আপুনি কৰি আছিলে আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে শিৱ পূজা কৰিছিলে আপুনি আৰু মন্দিৰত গৈ যিবিলাক পূজা সাধনা কৰিছিলে সেইবিলাকৰ দ্বাৰা আপুনি কিবা লাভ পাইছিলনে? লাভটো একো পোৱা নাই, যিহেতুকে ইমানেই মানে বেমাৰ ভুগিছিলোঁ নহয়। ল'ৰাৰ বেমাৰ ভাল হ'লে মোৰ হয়, মোৰ কিবা ভাল হ'লে ল'ৰাৰ হয়, এনেকৈ ভুগি আছিলোঁ। মানে বছৰ বছৰ মই বহুত কষ্ট পাইছিলোঁ। মোৰ এনেকুৱা হৈছিল পেটৰ বিষত, তাৰমানে এনেকুৱা বিষ হয়, এনেকৈ যে আৰম্ভ হয়, কেনেকৈ বিষায়, কেনেকৈ কি হয়, কোনফালে বিষায় একো ক'ব নোৱাৰোঁ। একদম বমি জ্বৰ একেবাৰে চব হৈ গৈছিল মোৰ। সেইবিলাক মানে বহুত একেবাৰে 3-4 বছৰ 5 বছৰ মই ভুগি আছোঁ। বহুত বেমাৰ কিবা কিবি হৈ আছিলে, সেইবিলাকতো ক'ব গ'লে বহুত কথা, কিন্তু বহুত মানে বেমাৰত ভুগি আছিলোঁ। আৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে আপুনি? মানে মোৰ ভাইটি তাৰমানে সন্ত গুৰু ৰামপালজী মহাৰাজৰ জ্ঞান গংগা এখন কিতাপ দিছিলে মোক, সেই কিতাপখন পঢ়িছিলোঁ। আৰু তেওঁলোকে কৈ আছিলে যিখিনি তেওঁলোকে পঢ়ি পেলাই জ্ঞান পাইছে, সেই জ্ঞানৰ কথা মাজে মাজে ফোন যোগে কৈয়ে আছিলে। তাৰপিছত মই কিতাপখন পঢ়িব আৰম্ভ কৰিলোঁ। কিতাপখন পঢ়ি যিখিনি মই জ্ঞান তত্ত্ব বুজি পালোঁ, সেইখিনি কথাৰে মই মানে ল'ম বুলি ভাবি থাকোঁতে মোৰ মানে কি হ'ল, গলব্লাডাৰৰ এই ষ্টনটো আগতেই হৈছিলে, 2 বছৰ আগত হৈছিলে, ওলাইছিলে। তেতিয়া 20 mm আছিলে। তেতিয়া 20 mm পৰা মই যেতিয়া জ্ঞানটো মানে ল'ব লগা হ'ল, তেতিয়া তাৰমানে 30 mm হ'ল। মই কিবা হস্পিটেলে চুই থাকিব লগা হ'ল বহুত দিন। তাৰপিছত তাত যাই মানে আল্ট্ৰাচাউণ্ড কৰাত যেতিয়া 30 mm ওলালে, তেতিয়া মই মানে কি কৰিলোঁ, মানে ডক্টৰে ক'লে যে মানে আপুনি ইমান ডাঙৰ মানে হৈছে আপোনাৰ পাথৰটো, ইমিডিয়েট আপুনি মানে কিবা অপাৰেশ্যন কৰিব লাগে। অপাৰেশ্যন নকৰিলে আপোনাৰ ব্লাষ্ট হৈ গ'লে আপুনি বাচিবাৰ নহয়, এনেকৈ বুলি ক'লে। তাৰপিছত আমিতো দুখীয়া মানুহ হয়, আমি টকা পইচাৰ কথা ভাবিব লাগে। তাৰপিছত মানে লগে লগেতো অপাৰেশ্যন কৰিব নোৱাৰিম বাইদেউ, আপুনি মানে আমাক সময় দিয়ক, আমি এডমিট হৈছোঁ যদিও আজি আমি যাওঁ, অলপমান ভাল পাইছোঁ, বিজি দিলেতো অলপমান ভাল পাই আমি মানে ঘৰত গ'লোঁ, গৈ পেলাই আলোচনা কৰিলোঁ কি কৰা যায়। ইমান টকা পইচাটো আমাৰ হাতত নাথাকে, গতিকে চিন্তা কৰিব লাগিব কিবা বুলি পেলাই আমি সিদিনাখন আপত্তি কৰি পেলাই গ'লোঁ। গৈ পেলাই মানে ঘৰত গৈ চিন্তা কৰিলোঁ যে মানে মই যি হওক যি নহওক মই প্ৰকাশহে কৰা নাই, কিন্তু মই মানে কি দীক্ষাটোৱে ল'ম বুলি ভাবি আছোঁ। সদগুৰু ৰামপালজী যি মানে তত্ত্ব কথা মই জ্ঞান গংগাখনত পালোঁ, সেই কথাটো ভাবি পেলাই মই মানে দীক্ষাটো ল'ম। তাৰপিছত যদি অপাৰেশ্যন কৰিব লগা হয় তেতিয়া মই কৰিম, যদি তাৰ আগত কৰিব লগা হয় মই আৰু নকৰোঁ। মই অলপমান মানে ভাল পালে মই মানে মানে দীক্ষাটো ল'ব যাম, এনেকৈ ভাবি আছোঁ। আৰু তাৰপিছত সেনেকৈ ভাবি থাকোঁতে ভাইটিয়ে ফোন কৰি ক'লে যে অমুক দিনা 8 ছেপ্টেম্বৰ দিনাখন আমাৰ গুৱাহাটীত নাম দীক্ষা কেন্দ্ৰ অ'পেনিং কৰিব, সিদিনা যাম দে বাই বুলি কৈছে। তাৰপিছত হ'ব দে মই যাম বুলি পেলাই ক'লোঁ। তাৰপিছত আহি আমি যি পালোঁ, ইয়াত যিখিনি দেখিলোঁ শুনিলোঁ, যিখিনি বুজিলোঁ, যি আমাক ভকতসকলে বুজাই দিলে, সেই বুজাই দিয়া হেৰিবিলাক চব জানিলোঁ। জানি পেলাই আমি দীক্ষাটো সিদিনাখনেই লৈ গ'লোঁ। যিহেতু আপুনি জনালে যে আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি জ্ঞান বুজি তেখেতৰ পৰা নাম দীক্ষা লৈ আপুনি ভক্তি কৰি আছে, আপুনি বৰ্তমান যি ভক্তি কৰি আছে তাৰ দ্বাৰা আপোনাৰ শাৰীৰিক যি সমস্যা আছিলে সেই সমস্যা দূৰ হ'লনে? এই ষ্টনটো যে হ'লে 2 মাহৰ পিছত আকৌ মই আল্ট্ৰাচাউণ্ড কৰিলোঁ। নাম দীক্ষা লোৱাৰ পিছত 2 মাহৰ পিছত আকৌ আল্ট্ৰাচাউণ্ড কৰাত দেখা পালোঁ 9 কমি গ'ল। 9 কমি যোৱাত মই ভাবিলোঁ যে গুৰুজীৰ কৃপাত মই মানে ভাল পাই গ'লোঁ আৰু বুলি পেলাই ভাবিছোঁ। আৰু তাৰপিছত কি হ'ল, এই 2 মাহ হৈ যোৱাৰ পিছত মোৰ চকুৰ বেমাৰ হ'ল। চকুৰ বেমাৰ হওঁতে মানে এনেকৈ পানী ওলাব ধৰিলে চকু দি, এইটো চকু আছিলে ৰাইট ছাইডৰ চকুটো, ইমানেই পানী ওলাই গৈছে চকুটো মানে একদম কমি যায়, একদম সৰু টেপা হৈ গৈছে।
এজন ভকতক সুধিলোঁ ডক্তৰৰ ওচৰত যাব পাৰিম না নোৱাৰিম। তেওঁ ক'লে যে আপুনি চকুৰ কথাটো আপুনি অলপো দেৰি নকৰিব, যাওক ডক্তৰৰ ওচৰলৈ যাওক, যাই পেলাই যি পৰামৰ্শ পায় সেইমতে আপুনি হেৰি কৰক বুলি পেলাই ক'লে। তেওঁ পৰামৰ্শ পাই মই সিদিনাখন শনিবাৰ আছিলে, চকুৰ ডক্তৰ আহে, সেইদিনাখন মই গৈ পেলাই দেখালোঁ। দেখাই পেলাই সপ্তাহৰ ঔষধ দিছে আৰু মানে 4-5 বিধমান ঔষধ দিছে। সেই ঔষধবিলাক লগাই প্ৰভুৰ কৃপাত একদম লগে লগে আৰাম পাই গৈছোঁ। লগে লগে চকু ভাল হৈ আহিল আৰু মলমো দিছিলে। মলমটো লগোৱাৰ পিছতো চকুটো যেনেকুৱা চকু সেনেকুৱাই হৈ আহিলে। তাৰপিছতে ইমানেই ভাল মানে পাই গৈছোঁ আৰু নেক্সট সপ্তাহত আৰু চেকআপত যাব দিছিলে। নেক্সট সপ্তাহ চেকআপত যাই দেখালোঁ। তাৰপিছত আপোনাৰ চকু একদম পূৰা আহি গৈছে এনেকৈ কৈ দিছে ডক্তৰে। তাৰপিছত মই ভাবিলোঁ প্ৰভুৰ কৃপাতে ভাল পালোঁ, এনেকৈ ভাবিছোঁ আৰু। তাৰপিছত আৰু সেনেকৈ মানে এসপ্তাহ লগাব দিয়াৰ পিছত সম্পূৰ্ণ ভাল পাইছোঁ মই চকুটো। আপুনি যিহেতু জনালে যে আপুনি চকুৰ সমস্যাৰ পৰা পৰিত্ৰাণ পালে, লগতে আপোনাৰ পূৰ্বতে যি পাথৰৰ সমস্যা আছিলে পেটত, তাৰ দ্বাৰা আপোনাৰ কিবা অসুবিধাৰ সৃষ্টি হয় নেকি বৰ্তমান? একো সমস্যা নাই এতিয়া, প্ৰভুৰ কৃপাত ভালে আছোঁ মই। চব ঠিক ঠাক কাম চাম কৰি খাব পাৰি আছোঁ। চব কামেই কৰোঁ মই এতিয়া, একো অসুবিধা পোৱা নাই। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ এগৰাকী শিষ্যা, সেই হিচাপে মই জানিব বিচাৰিছোঁ যে বহুতে কোৱা শুনো আমি সন্ত ৰামপাল গুৰুমাজে ব্ৰহ্মা বিষ্ণু মহেশক ভক্তি কৰিবলৈ মানা কৰে। সঁচাকৈ সন্ত ৰামপাল গুৰুমাজে ব্ৰহ্মা বিষ্ণু মহেশৰ ভক্তি কৰিবলৈ মানা কৰে নেকি? এনেকুৱা একো নাই। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ যিহেতু এই জগতৰ মানে হেৰি ভগৱান বুলি মানি আহিছে, গতিকে সেইবিলাক এৰিবৰ কাৰণে কোনো হেৰি নাই। যিহেতুকে সৎভক্তি হেৰি দিলে সেইবিলাক চব সৎগ্ৰন্থত পায়ে, সেই সৎগ্ৰন্থবিলাক আপোনালোকে খুলি খুলি চাই কিনে হেৰি কৰিব পাৰে। কোনটো ভাল, কোনটো বেয়া, কোনটো শুদ্ধ, কোনটো অশুদ্ধ, সেইবিলাক বিচাৰ কৰক। কৰি পেলাই সদগুৰু ৰামপালজী মহাৰাজৰ যি সৎভক্তি সেইবিলাক মানে বিচাৰ কৰি চাওক। গ্ৰন্থ খুলি খুলি আপোনালোকে চাব পাৰে, মিলাই চাব পাৰে। সদগুৰু ৰামপালজী মহাৰাজৰ যিটো জ্ঞান গংগা পুথি, সেই জ্ঞান গংগা পুথিত যিবিলাক লিখা আছে শুদ্ধ প্ৰবচন, সেই শুদ্ধ প্ৰবচনবিলাক মিলাই মিলাই আপোনালোকে বেদ গীতা পুৰাণত চাব পাৰে। সকলো আপোনালোকে নিজৰ শিক্ষাৰ হেৰি দি সকলো বিচাৰ কৰিব পাৰিব। আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে। যিসকল দৰ্শকে আজি আপোনাক এই টিভি চেনেলত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? আপোনালোকে সদগুৰু ৰামপালজী মহাৰাজৰ দীক্ষা গ্ৰহণ কৰিব পাৰে। যিবিলাক আপোনালোকৰ বেমাৰ আজাৰ কিবা হয়, আমিতো হেৰি পালোৱে, পৰিত্ৰাণ পালোৱে, আপোনালোকেও নিশ্চয় পাব। এইবিলাক হেৰিৰ পৰা মুক্ত পাবৰ কাৰণে আপোনালোকৰ এই দুখীয়া মানুহবিলাক, আমাৰ নিচিনা দুখীয়া মানুহবিলাক এই দীক্ষাটো লৈ এই বিনা চিকিৎসাৰে, বিনা টকাৰে ভাল পাই যোৱাটো মানে আমিও কামনা কৰোঁ। মই যিহেতুকে ভাল পাইছোঁ, আপোনালোকেও ভাল পাব পাৰে, পাবই। গতিকে সেই দীক্ষা লৈ আপোনালোকে নিজৰ জীৱন কল্যাণ কৰক। আৰু আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমাজৰ আশ্ৰমত, সতলোক আশ্ৰমতে হওক বা তেখেতৰ নামদান কেন্দ্ৰতে হওক, কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য মানে সেৱন কৰা নহয় বা তাত কোনো নিবও নিদিয়ে। কিমান দূৰ সত্য কথাটো? সদগুৰু ৰামপালজী মহাৰাজৰ চৰণ আহিলে নিশ্চয় নিচা সেৱন নকৰিব। কাৰণ যিটো সৎভক্তি, যিটো সৎজ্ঞান, যিটো শুদ্ধ ভক্তিত আহে, সেই শুদ্ধ ভক্তি পোৱাৰ লগে লগে আপোনালোকে নিশ্চয়, আমি যেনেকৈ কোনো এটা, আমি তামোল চামোল খাইছিলোঁ, কিন্তু সেইবিলাকো আমাৰ কাৰণে অশুদ্ধ, যিহেতুকে সেইবিলাক নিচা মানে বেয়া, সেই জানি আমি সেইবিলাক গোটেই ত্যাগ কৰিব পাৰিছোঁ। আমি যিহেতুকে সৎভক্তি কৰিব আহিছোঁ, যিহেতুকে আমি সৎগুৰু পাইছোঁ, গতিকে সেইবিলাক নিচাজাতীয় অট'মেটিক নোহোৱা হৈ যাব। অট'মেটিক আপোনালোকে ভাবি ল'ব যে সেইটো কি ভুল কাম কৰি আছোঁ। সেই ভুলটো নিজে নিজে আপোনালোকে ভাবিব যে আমি এইবিলাক বহুত ডাঙৰ ডাঙৰ ভুল কাম কৰি আছোঁ, আমি এইবিলাক খোৱাটো উচিত নহয়, এইবিলাক খালে আমাৰ কাৰণে বহুত বেমাৰ চেমাৰহে হৈ থাকে, এই বুলি ভাবি ল'ব পাৰিব যেতিয়া আপোনালোকে সৎভক্তিটো পাব। আৰু মহাশয়, যিহেতু আমাৰ সমাজত, আমাৰ হিন্দু সমাজতে হওক বা মুছলমান সমাজতে হওক বা যিকোনো মানে ধৰ্মাৱলম্বী লোকৰ সমাজতে হওক, বিভিন্নজনে মানে নিচা ত্যাগ কৰি এটা সুখী জীৱন অতিবাহিত কৰিব বিচাৰে, কিন্তু তেওঁলোকৰ এটা বদ অভ্যাস, নিচা সেৱন কৰি থাকে, এৰিব নোৱাৰে আৰু ঘৰত হাই কাজিয়া হয়। এনে ক্ষেত্ৰত তেওঁলোকে যদি সেই নিচা ত্যাগ কৰিব বিচাৰে, সহজভাৱে যদি নাম দীক্ষা ল'ব খোজে, কেনেকৈ ল'ব পাৰিব? সহজভাৱে নাম দীক্ষা এতিয়া ইমান সহজ হৈ পৰিছে
যে সদগুৰু ৰামপালজী মহাৰাজৰ সৎসং চলি থাকে সাধনা চেনেলত। সেই সাধনা চেনেলত মানে তলদি এটা নাম্বাৰৰ আহি থাকে। সেই নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি নাম দীক্ষা ওচৰৰ নাম দীক্ষাৰ দি দিব। সেইমতে আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ মহাশয়া। ধন্যবাদ ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। 7 बार चर्चा करी बोले बालक बहने, शिव को कर मस्तक धरा ल्या मोमन एक धेनु ल्या धेन, अनव्यावर को दूहत है दूध दिया तत्काले। কুমাৰীক অবিবাহিতাক কুমাৰীয়ে গাখীৰ দিলে অতি শীঘ্ৰেই। पीवे बालक ब्रह्म गति ही ता शिव भये दयाले। এতিয়া ইয়াত স্পষ্ট লিখি দিলে যে কুমাৰী গাইৰ গাখীৰ খালে সেই বালকে, আৰু সেই পৰমাত্মাৰ সূক্ষ্ম বেদতো লীলাটো লিখা আছে কে যাকে সংগ বেল নি লাগা, যে এজনী গাই লৈ আহা যাক বলদহে চোৱা নাই, সম্পূৰ্ণ আনটাচড। আৰু বেদে কয় যে ঋগ্বেদ মণ্ডল নম্বৰ 9 নম্বৰ 1 মন্ত্ৰ নম্বৰ 8 আৰু 9 স্পষ্ট কৰা আছে যে যেতিয়া সেই পৰমাত্মা আহে সুন্দৰ ৰূপ ধাৰণ কৰে, তেজস্বী। 3টা স্থিতিত তেওঁৰ ৰূপ আছে। তাৰে এটা স্থিতি য'ত শিশু ৰূপত প্ৰকট হৈছিল, সেই ৰূপত বালক ৰূপত প্ৰকট হৈ পৰমাত্মাৰ লালন পালন কুমাৰী গায়েৰে হৈছিল। এতিয়ালৈকে ইতিহাস শুনাই দিয়ক কোনো ভগৱানৰ এনেকুৱা লীলা হৈছিল যি বেদত লিখা আছে, আৰু যিয়ে ভগৱানক দেখিছিলে সেই মহাপুৰুষে নিজৰ এফিডেভিট দি ৰাখিছে। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात दुलाहा भेद न पाया, ये काशी महे कबीर हुआ। बोलो सतगुरुदेव की जय हो। परम पिता परमात्मा पूर्ण ब्रह्म সৰ্বসৃষ্টিৰ ৰচক কুলৰ মালিক কবীৰ চাহেবজী, এওঁ আমি সকলো আত্মাৰ পিতা হয়, এওঁ পৰমাত্মা হয়। পুণ্যাত্মাসকল, আধ্যাত্মিক জ্ঞান ইমান খেলি মেলি হৈছে যে ইয়াক এতিয়া শুধৰাবলৈ বহুত কঠিন হৈ গৈছে। এয়া এনেকুৱা কিয় হৈ আছে? আমাৰ সদগ্ৰন্থই কি কৈ আছে আৰু আমি কি জ্ঞান পালো? ইয়াৰ কাৰণ কি আছিল? ইয়াৰ কাৰণ হৈছে যে যি লোকত আমি আছো এয়া কালৰ লোক হয়। ইয়াত কোনো জীৱ সুখত নাই, আৰু এইটো নিবিচাৰে যে ইয়াৰ যি স্বামী হয় ব্ৰহ্ম বুলি যাক কওঁ, ক্ষৰ পুৰুষ, যাক জ্যোতিৰূপী নিৰঞ্জন বুলিও কোৱা হয়, তেওঁ এইটো নিবিচাৰে যে ইয়াৰ প্ৰাণীক পৰমাত্মাৰ বিষয়ে জ্ঞান হওক। তেওঁ ভয় খাই থাকে যে যদি তেওঁলোকৰ মূল স্থানৰ জ্ঞান আহে আৰু তাৰ সুখৰ সৈতে তেওঁলোক পৰিচিত হয়, ইয়াত কোনো নাথাকিব। এই ভয়ৰ বাবে, এই ৰাজনীতিৰ বাবে, এই বেয়া ৰাজনীতিৰে আমাক ইয়াত ৰখাই দিলে। সুনিয়োজিত ষড়যন্ত্ৰৰে আমাক ইয়াত বান্ধি থৈছে, ৰখাই থৈছে। যিকোনো কাৰ্য চাই লোৱা আমি বিবশ হৈ পেলাই কৰিব লগা হৈছে। শৰীৰ এনেকুৱা দি দিলে যদি ইয়াৰ ভিতৰত টুকুৰা নিদিয়ে কাম নকৰিব। ইয়াক ৰক্ষা কৰিব লাগিব, গৰম ঠাণ্ডাৰ পৰাও বচাব লাগিব। গোটেই জীৱন আমি এই শৰীৰৰ পালন পোষণত লাগি থাকোঁ। ইয়াৰ ৰক্ষা কৰিয়েই গোটেই জীৱন অতিবাহিত কৰোঁ। অন্তত গৈ এয়াও শেষ হৈ যায়
যদি এইটো নষ্ট নহলহেঁতেন কোনো কষ্টই নাছিল আমি ইমান দৃঢ় যে এই দুখবোৰ চাই ললোহেঁতেন পৰি আছো এতিয়া কিন্তু ইয়াৰ নষ্টও লগতেই হয় এই ভয় লগতেই থাকে কোৱাৰ অৰ্থ এয়াই যে যেতিয়ালৈকে আমি এই আধ্যাত্মিক জ্ঞানৰ সৈতে পূৰ্ণৰূপে পৰিচিত নহম আমি পৰমাত্মাৰ ভক্তি না কৰিব পাৰিম আৰু না আমি আমাৰ উদ্দেশ্যত সফল হ'ব পাৰিম গতিকে ইয়াৰ কাৰণে আমি সেই পৰমাত্মাক চিনি পাব লাগিব যেনেকৈ আজি ৰাতিপুৱাৰ সৎসংগত আপোনালোকক শুনাইছিলো যে পূৰ্ণ পৰমাত্মা পৰম অক্ষৰ ব্ৰহ্ম তেওঁ নিজেই সৎলোকৰ পৰা ইয়ালৈ আহে আৰু নিজৰ মৰমৰ আত্মাক ভাল আত্মাবোৰক লগ কৰে তেওঁলোকক তত্ত্বজ্ঞানৰ সৈতে পৰিচিত কৰায় পৰমাত্মা ওপৰৰ সৎলোকত থাকে তৃতীয় মুক্তিধামত বিৰাজ কৰে এতিয়া পুণ্যাত্মাসকল এই চাৰিওখন বেদ প্ৰত্যেক প্ৰাণীৰ হৃদয়ত সোমাই আছে যি বিশেষকৈ হিন্দু সমাজৰ সৈতে সম্বন্ধিত হয় আৰু সকলোৱে এইটো কয় যে বেদ এক সৎ জ্ঞান হয় বেদত যি লিখা আছে সেয়া ফাইনেল হয় সত্য হয় ইয়াৰ লগে লগেই পবিত্ৰ চাৰি বেদৰ লগতেই পবিত্ৰ শ্ৰীমদ ভাগৱত গীতাৰ আৰু লগতেই পবিত্ৰ 18 পুৰাণৰ পবিত্ৰ হিন্দু সমাজ এক বহুত আদৰৰ দৃষ্টিৰে চাই আৰু ইয়াক সৎ জ্ঞানযুক্ত মানে ইয়াক সৎ জ্ঞানযুক্ত বুলি মানে কিন্তু এই গ্ৰন্থত অলপমান অন্তৰ আছে পবিত্ৰ চাৰি বেদ আৰু পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা এই দুয়োৰে মিলি থকা জ্ঞান হয় এয়া গড গিভেন হয় আৰু পুৰাণৰ যি জ্ঞান হয় সেয়া ব্ৰহ্মাজীয়ে দিয়া হয় আৰু ব্ৰহ্মাজীৰ পৰা পিছলৈ শুনিলে সেই ঋষিয়ে দক্ষ আদি ঋষিয়ে মনু আদিয়ে আৰু অন্যৰ পৰা শুনি তেওঁলোকে কিছু ব্ৰহ্মাৰ বিচাৰ আৰু কিছু নিজৰ অনুভৱ কিছু নিজৰ চিন্তা বেলেগ বেলেগ যেনেকুৱা 18 পুৰাণৰ 18 বক্তা আছে 18 পুৰাণ এই কাৰণেই হ'ল কাৰণ ইয়াৰ বক্তা ভিন্ন ভিন্ন তেওঁলোকৰ হিচাপৰে তেওঁলোকে নিজৰ নিজৰ নামেৰে 18 পুৰাণ বনাই দিলে যি হলেও এই 18 পুৰাণৰ জ্ঞানক বোধ মনা যায় গতিকে এই যি জ্ঞান হয় পুৰাণৰ এয়া গড গিভেন নহয় পবিত্ৰ চাৰি বেদ গড গিভেন হয় পূৰ্ণ পৰমাত্মা পৰম অক্ষৰ ব্ৰহ্মই এই জ্যোতি স্বৰূপী নিৰঞ্জনৰ হৃদয়ত সুমুৱাই দিছিল তেওঁৰ অন্তৰাত্মাত সুমুৱাই দিছিল আৰু সময় নিৰ্ধাৰণ কৰি দিলে যে এটা সময়ৰ অন্তত এয়া নিজে নিজেই উশাহেৰে বাহিৰলৈ ওলাই আহিব যেনেকৈ পৰমাত্মাৰ ব্যৱস্থা আছে মাতৃৰ গৰ্ভত থাকে 9 মাহৰ পিছত অট'মেটিক বাহিৰলৈ ওলাই আহে এনেকুৱা প্ৰকাৰৰে পৰমাত্মাই এইটো ব্যৱস্থা কৰিলে যেতিয়া এই পাছুখন বাহিৰলৈ ওলাই আহিব তেওঁ দেখিলে যে ইয়াততো এনেকুৱা একো খবৰ নাই যি মোৰ ৰহস্য খুলি দিব কোনে জ্যোতি নিৰঞ্জনে আকৌ তেওঁ দেখিলে যে পঞ্চম বেদ যি আছে সকলো ভেদ দিয়া আছিল ওপৰৰ সৎ লোকৰ কেনেকৈ যাব লাগে আৰু কেনেকুৱা প্ৰকাৰৰ কোন পৰমাত্মা হয় তুমি ইয়াত কেনেকৈ সোমাই গলা এই জ্যোতি নিৰঞ্জন কালে সেই পঞ্চম বেদ নষ্ট কৰি দিলে আৰু চাৰি বেদ দি দিলে ভগৱানৰ ভয়ত এই চাৰিও বেদত পূৰ্ণ পৰমাত্মাৰ মহিমা আছে আৰু লগতে ইয়াৰো মহিমা আছে এওঁ কোন স্তৰৰ ভগৱান হয় এওঁৰ ভক্তিৰ দ্বাৰা কিমান লাভ হ'ব পাৰে পিছত এই কালেই ব্ৰহ্মই চাৰিও বেদক পঢ়িলে এই চাৰিও বেদৰ জ্ঞানক শ্ৰীকৃষ্ণ জীত প্ৰৱেশ কৰাই
এওঁ ক'লে তেওঁ অলপ অলপ কিছু জেগাত গণ্ডগোল কৰিবলৈ চেষ্টা কৰিলে আৰু তেওঁ ক'লে যে এয়া মোৰ মত হয় যদি এই মত বেদৰ লগত মিলি যায় সেয়া বেদৰ জ্ঞান হয় আৰু এই মত বেদৰ লগত মিল নাখায় যদি এয়া তেওঁৰ নিজৰ বিচাৰ হয় সেয়াও মানিব নালাগে আমি কেৱল বেদৰ জ্ঞানহে মানিব লাগিব আৰু পঞ্চম বেদ পৰমেশ্বৰে স্বয়ং আহি কৈছিলে সেয়া মানিব লাগে 18 পুৰাণক আমি সহযোগী শাস্ত্ৰ মানি আছিলো যি ইয়াত লিখা আছে ইয়াত এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ জীৱনী আছে আৰু তেওঁলোকে লিখি ৰাখিছে আৰু ইয়াক আমি সেই কাৰণেই সত্য মানিব লাগে কাৰণ ইয়াত যি লিখা আছে তেওঁলোকৰ স্থিতিৰ বিষয়ে সত্য লিখি ৰাখিছে আৰু যি পুৰাণত বেদৰ বিপৰীত জ্ঞান আছে সেয়া মান্য নহয় আৰু বিপৰীত কি হয় যেনেকৈ ৱে অফ ৱৰ্শ্বিপ আৰু বাকী যি জ্ঞান আছে সেয়া বেদৰ পৰাটো বেলেগ হয় তেওঁলোকৰ নিজৰ জীৱনী হয় ব্ৰহ্মাৰ কি স্থিতি হয় বিষ্ণুজীৰ কি স্থিতি হয় ভগৱান শংকৰৰ কি স্থিতি এনেধৰণৰ কাহিনী ইয়াত লিখা আছে তেওঁলোকৰ লীলা লিখা আছে আৰু তাৰ লগে লগে ঋষিসকলৰ নিজৰ অনুভৱ লিখা আছে তেওঁলোকৰ অনুভৱ যদি বেদৰ অনুসৰি নহয় ৱে অফ ৱৰ্শ্বিপ এনেকুৱা নহয় তেতিয়া আমি এইবোৰ নামানো তেওঁলোকে নিজ ইচ্ছাৰে কৰবাত কিবা মন্ত্ৰ লিখি দিছে কৰবাত কিবা লিখা আছে সেয়া আমি নামানো কাৰণ সেয়া তেওঁলোকৰ নিজৰ চিন্তা হয় বেদৰ জ্ঞান নহয় গতিকে এইবোৰ কাৰণতেই বেদৰ যি জ্ঞান হয় সেয়া ফাইনেল হয় আৰু পুৰাণৰ জ্ঞানকো আমি কেৱল এইবাবেই মানো যে যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক অজৰ অমৰ বুলি কোৱা হয় সৰ্বেশ্বৰ কোৱা হয় কালজয়ী মৃত্যুঞ্জয় কোৱা হৈছিল আৰু তাত ইয়াই কোৱা আছিল যে শিৱ পুৰাণত এনেকুৱা লিখা আছিল বিষ্ণু পুৰাণত এনেকুৱা লিখা আছিল আৰু মাৰ্কেন্দ্ৰ পুৰাণত এনেকুৱা লিখা আছিল ব্ৰহ্মা পুৰাণত এনেকুৱা লিখা আছিল আজি আমি পুৰাণত যি পঢ়িলো ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ স্থিতিৰ বিষয়ে যেনেকুৱা ইয়াত কোৱা আছিল তাৰ বিপৰীত হয় আৰু পুৰাণ সেয়াই গতিকে আমি পবিত্ৰ বেদৰ পৰা এয়া জানিব লাগিব যে সেই বেদত কি লিখা আছে কাৰণ বেদ পৰমাত্মাৰ মহিমাৰে পৰিপূৰ্ণ হয় আৰু সেই বেদে আমাক কি ক'বলৈ চেষ্টা কৰি আছে আমি সেই পবিত্ৰ সদগ্ৰন্থৰ পৰা এয়া জানিব লাগিব যে ভগৱান কেনেকুৱা হয় আৰু কোন হয় ক'ত থাকে তেওঁক কেনেকৈ পোৱা যায় আমি ইয়াত কিহৰ বাবে দুখী হৈ আছো আমি ইয়াত কিয় ঘূৰি ফুৰিছো ঋষি মহৰ্ষিও গুচি গ'ল ইয়াত ঘূৰি ফুৰি তেওঁলোকেও ৰাস্তা নাপালে ইয়াৰ কাৰণ কি হয় परमात्मा कोई से जे 9 मन सूत उड़ जिया ये ऋषि रहे जखमार और सतगुरु ऐसा सुलझा दे उड़ जैना दूजी बार परमेश्वरे कोले कबीर साहेबे जे आमार मनत बेमेजाली सृष्टि करिले এই ঐকানিকসকলে লগতে এই কালে ব্ৰহ্মই পুণ্যাত্মাসকল পৰমাত্মায়ে কাপোৰ বৈছিল শিপিনী আছিল শিপিনীৰ ভূমিকা কৰি আছিল আৰু 1 কিলো ফুটা খেৰ বুলি কোৱা হৈছিল এখেৰ 1 কিলোগ্ৰাম ফুটা যদি জুত লাগি যায় গোটেই দিনটো জুত নাভাঙে কাৰণ সেয়া যেতিয়া চিকি যায় তেতিয়া গাঁঠি দিব লাগিব আৰু গাঁঠি পৰি গলে কাপোৰখন ভালকৈ তৈয়াৰ নহব আৰু কাপোৰ ভাল নহলে পুনৰ কাম নাপাব শিপিনীয়ে পেলাই দিব সন্মুখতে যে ইয়াত তুমি 20টা গাঁঠি লগাই দিলা এতিয়া পৰমাত্মাই কয় যে 1 কিলোগ্ৰাম ফুটাৰ জুত ভাঙিবলৈ গোটেই দিনটো লগাব লাগে তেন্তে এনেকুৱা এক আধ্যাত্মিক জ্ঞানৰূপী ফুটা 9 মোন জুত লগাই দিলে ইয়াত কোনোৱে কিবা জ্ঞান দিয়ে কোনোৱে কিবা সাধনা কৰিবলৈ কয় যেনে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 আৰু শ্লোক নম্বৰ 25 পৰা 31 লৈকে এয়াই ক'বলৈ চেষ্টা কৰিছে যে কোনোৱে এনেকুৱা সাধনা কৰে কোনোৱে এনেকুৱা সাধনা কৰে কোনোৱে ওপৰলৈ ভৰি কৰি যোগাসন কৰে কোনোবাই আকৌ দেৱতাৰ পূজা কৰে আৰু কোনোবাই অধ্যায় কৰে কোনোবাই তীক্ষ্ণ অহিংসাবাদী ব্ৰত ৰাখে য'ত মুখত কাপোৰ বান্ধি খালী ভৰিৰে ঘূৰিব লাগে
আৰু তেওঁলোকে নিজৰ নিজৰ সাধনাক পাপ নাশক বুলি গণ্য কৰে। আকৌ লগে লগেই কয় 4 নম্বৰ অধ্যায়ৰ 32 নম্বৰ শ্লোকত যে এই প্ৰকাৰৰ বহুত বিস্তাৰৰ জৰিয়তে যজ্ঞ অৰ্থাৎ ধাৰ্মিক অনুষ্ঠানৰ খবৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত সেই পৰম অক্ষৰ ব্ৰহ্মই নিজে আহি যি বাণী কৈছিল নিজ মুখেৰে সেয়া পঞ্চম বেদ হয়, যিখন বেদক কাল ভগৱানে নষ্ট কৰি দিছিল। এই ক্ষতি পূৰ্ণ কৰিবলৈ পৰমেশ্বৰ নিজে আহিব লগা হৈছিল। और उस ज्ञान को এনেকুৱা ধৰণে কৈ লিখাই দিলে যে এই বিদ্বান পুৰুষ যি নিজকে এডুকেটেড বুলি মানে সংস্কৃতৰ জ্ঞাতা হয়, তেওঁলোকে এনেকুৱা ভাবিব যে এয়া অযথা ধেমালি কৰি আছে, ইয়াত একো এনেকুৱা নাই, নহ'লে ইয়াৰো নাশ কৰি দিলে হয়। তেন্তে পৰমাত্মাই এনেকুৱা গুপ্ত ধৰণেৰে এনেকুৱা বাণীৰে চিম্পল কৈ লোকেল ভাষাৰে কৈ সমস্ত বস্তু ভৰাই দিলে, তাত সকলো জ্ঞান দি দিলে আৰু পিছত নিজৰ মৰমৰ আত্মাক কৈ দিলে যে এতিয়া ইয়াক ডিছক্ল'জ নকৰিবা। যিয়ে এই কথা বুজি পালে, যিয়ে পৰমাত্মাক পালে, সচখণ্ড দেখুৱালে, আকৌ ঘূৰাই আনিলে, তেওঁলোকক প্ৰতিজ্ঞা কৰোৱালে যে के धर्मदास तो लाख दुहाई, ये मूल ज्ञान अभी कित बार न जाई। मूल ज्ञान बार जो पढ़ी, ये बिचली पीढ़ी हंसनी तरही। যদি এই জ্ঞান আজিৰ পৰা 600 বছৰ আগত ডিছক্ল'জ হৈ গ'ল হয়, এই নকল সন্ত পন্থ তেওঁলোকে চিঞৰি থাকিলে হয় আৰু এইবোৰ মন্ত্ৰকেই দি থাকিলে হয়, কিন্তু তেওঁলোক অধিকাৰী নাছিলে এই নাম নিবলৈ। গতিকে ডুপ্লিকেট পাছপৰ্টৰ জৰিয়তে বিদেশ যাব নোৱাৰি। গতিকে এনেকৈ কথাবোৰ বেয়া হৈ যায়। সেয়ে পৰমাত্মাই এই ভক্তিক এই কলিযুগলৈকে আনিলে। कहते 100 साल सीधर मैं करूं अपने जन के काज। আমাৰ কাৰণে তেওঁ চলচতুৰি কৰিব লগা হ'ল আৰু সেই তত্ত্ব জ্ঞানক এই পিছপৰা অৱস্থাত আনি এতিয়া ডিছক্ল'জ কৰোৱালে এই দাসৰ মাধ্যমেৰে। সেইকাৰণেই পৰমাত্মাই ক'লে ধৰ্মদাস তুই লাখ দোহাই। এয়া মূল জ্ঞান, এয়াই হৈছে মূল জ্ঞান। আকৌ পৰমাত্মাই আন এটা বাণী কৈছিল कि 33 अरब ज्ञान हम व्याख्या और मूल ज्ञान गुप्त ही रख्या। 33 লাখ বাণী কৈ দিলো মই इस कबीर सागर में और কবিৰ সাক্ষীত দোহাৱালীত, কিন্তু এই মূল জ্ঞান যি আছিল তাক এতিয়াও গুপ্ত ৰখা হৈছিল। আৰু এতিয়া এই দাসৰ মাধ্যমেৰে সৰ্বজনীন কৰোৱাই দিলে ভগৱানে, কাৰণ এতিয়া সেই সকলো পন্থ নষ্ট হ'ব। এইবোৰৰ অস্তিত্ব নাইকিয়া হৈ যাব কিছুদিনত, কাৰণ এতিয়া মানুহ বুদ্ধিমান, নিজৰ ভাল বেয়াক ভালকৈয়ে বুজি পায়। কিন্তু এতিয়ালৈকে তেওঁলোকে জনা নাই যে আমাৰ যি গুৰু আছে সেয়া নকল হয়। আৰু তেওঁলোকৰ তেতিয়াহে বিশ্বাস হ'ব যেতিয়া এই দাসৰ জ্ঞানক ভালকৈ বুজি পাব আৰু এই সৎগ্ৰন্থৰ লগত মিলাই ল'ব। তেতিয়া সেই নকলখিনি এৰি ইয়ালৈ আহিব। কুৎসিক এনেকুৱা এক ব্যক্তি হয় যি একো নকয় আৰু একো নামানে, আৰু যি গুৰুজীয়ে কয় সেয়াই ঠিক হয়। তেওঁৰ বিষয়ে পৰমাত্মাই কৈছে कि चातुर प्राणी चोर है और मूड मुग्ध है ठोठ, संतों के निकाम के इन दे गलजोट। ইমান প্ৰমাণ দেখি যি ব্যক্তিয়ে নামানিলে যে এওঁ সন্ত নহয়, কোৱা হ'ব যে তেওঁ মূৰ্খ হয়, মুগ্ধ মূৰ্খ। তেওঁ আমাৰ কোনো কামৰ নহয়, তেওঁ তাতেই পৰি থাকক তেনেকৈয়ে। এজন ভগতে কৈ আছিল যে এইটো আহিলে সকলো যিমান দ্বিতীয় পন্থৰ জৰিয়তে বহি আছে। তেওঁ এক উদাহৰণ দিলে যে বাই বাছ ট্ৰেভেল কৰি আছে আৰু ৰাস্তাত বহুবাৰ বাছ বেয়া হৈ যায়। তেতিয়া কিছুতো বুদ্ধিৰে আইডিয়া লগাই দিয়া হ'ল যে এইখন বেয়া হৈ গ'ল, ঠেলা খাই খাই আগবাঢ়িব ধৰিলে আৰু ৰৈ গ'ল। আৰু লগতে দ্বিতীয় বাছখন আহি গ'লে তৎক্ষণাত এইখনৰ পৰা নামি সেইখনত উঠি দিয়া যায়, নাচাই যে আকৌ পইচা দিব লাগিব। কিছু এনেকুৱা হয় যে কণ্ডাক্টৰ ড্ৰাইভাৰে কৈ দিয়ে যে গাড়ী বেয়া হৈ গ'ল, আপোনালোক নামি দ্বিতীয়খনত বহক।
আৰু এইটো কয় যে কিছু এনেকুৱা আছে তেতিয়াও বহি থাকে। কণ্ডাক্টৰ ড্ৰাইভাৰে কোৱাৰ পিছতো তেওঁ তেতিয়াহে নামিব যেতিয়া কণ্ডাক্টৰ ড্ৰাইভাৰ দ্বিতীয় বাছখনত উঠিব। তেওঁ তেতিয়াহে নামে যেতিয়া দেখে যে এওঁলোকো নামি গ'ল। অৰ্থাৎ কিছু এনেকুৱা আছে যে তেওঁলোকৰ গুৰু পলায়ন কৰি দিয়ে, কাৰণ জনতাই এওঁলোকক জীয়াই থাকিবলৈ নিদিব। ইয়াত তেওঁলোকৰ সুন্দৰ জীৱন বৰবাদ হৈ আছে। এক উশাহৰ মূল্য। परमात्मा कहता हूं कई जातों कहूं बजा के ढोल, और ये श्वास जो खाली जाता है ये 3 लोग का मोल। এটা উশাহৰ মূল্য ইমান আছে যে মানৱ জীৱনৰ কিমান উশাহ নষ্ট কৰি দিলে, কিয়নো উশাহৰেই জীৱন আছে জীৱৰ। আৰু এয়া কিমান শেষ হৈ গ'ল সৎভক্তি নথকাৰ বাবে। গতিকে সেয়া যি তেওঁলোকৰ অতি শ্ৰদ্ধালু মানে বিনা জ্ঞানেৰে তেওঁ যেতিয়া ইয়ালৈ আহিব তেতিয়া তেওঁ হাত দাঙি দিব যে আমাৰ হাতত একো নাই। সেয়াও পুণ্য আত্মা হ'ব যিয়ে ইয়াক কৈ দিয়ে যে ইয়াত বহুতো এনেকুৱা মহন্ত আছে যি বহুতো শিষ্য বনাই থৈছিলে। তেওঁলোকৰ শিষ্যই তেওঁলোকৰ সৈতে সম্পৰ্ক সাধিলে এই জ্ঞানৰ সৈতে পৰিচিত হয় আৰু ক'লে যে এয়া চাওক, আপুনিও ভগৱানৰ বাবেই ওলাইছে আৰু আমিও ভগৱানৰ কাৰণেই আপোনাৰ অনুগামী হৈছো। যদি এইটো জ্ঞান ভুল হয় তেনেহ'লে আমাক ক্লিয়াৰ কৰি কৈ দিয়ক। যদি এই ৰামপালে জ্ঞান ভুলকৈ কৈ আছে তেন্তে হ'লে আমাক কওক, এয়া প্ৰমাণ দিয়া আছে, নহ'লে আপুনিও আহক। এতিয়া অলপ সময় সেই গুৰু ইটো সিটো কৰে আৰু পিছত বিবশ হৈ শুই যায়, কাৰণ তেওঁকো ভগৱান লাগে। যদি ইমানখিনি সত্য দেখিও তেওঁ নামানে তেন্তে তেওঁ সন্তই নহয়। তেওঁ পৰমাত্মাও নালাগে, কেৱল মহিমাহে লাগে। কেৱল শিষ্য বনাই আছে, জয় জয়কাৰ কৰি আছে, পিছত একেলগেই ভূত বনিব গোটেইখিনি। আদৰণীয় গৰীব দাস সাহিত্যিক পৰমাত্মাই যি তত্ত্বজ্ঞান দিছিল, কি কয় যে के साहेब के दरबार में गायक कोट अनंत और 4 चीज मांगे हैं, रिद्धि सिद्धि मान महंत। उस परमेश्वर के साहेब के दरबार में ऐसा कोई एक इन 4 ने छोड़ के और चाहे पुरुष अलेख। এই সকলো মান মহন্তৰ বাবেই বোকাতুৰ হয়। যিমান এই সন্ত পন্থ বনি আছে, যদি এওঁলোকে মান নিবিচাৰে আৰু এওঁলোকে নিজৰ কল্যাণ বিচাৰে আৰু এওঁলোক হিতৈষী নিজৰ অনুগামীৰ, তেতিয়াহ'লে এই দাসৰ জ্ঞানেৰে পৰিচিত হওক আৰু ইয়াত কওক যে ক'ত ভুল আছে, বা নিজৰ টিপ্পনী দিয়ক ইয়াৰ ওপৰত। কিয় মাত দিয়া নাই? 10 বছৰ হৈ গ'ল এই দাসে চিঞৰি থকাৰ। और सरेआम कह रहा हूं, टीवी चैनलों पर भी बोल रहा हूं। কিতাপৰ মাধ্যমেৰেও ইয়াৰ ভেদ খুলি আছো। কিয় কোৱা নাই এওঁলোকে? কিয় নকয়? কাৰণ এওঁলোক চোৰ হয়। পৰমাত্মাই কয় যে बेखों के लश्कर फिरे ये बाणी चोर कठोर, और सतगुरु धाम ना पहुंचेंगे ये 84 के ढोर। পৰমাত্মাৰ বাণীক চুৰ কৰি সচখণ্ডৰ ৰিপিট কৰি ৰাখিছে। কখৰো জ্ঞান নাই এওঁলোকৰ। যেনেকৈ বেদক ভুল বুজা কোনো প্ৰাণী নাই, खासकर हिंदू समाज में। और ये जो राधा स्वामी पंथ है, এওঁলোকে কি ঔষধ খুৱাই থৈছে শ্ৰদ্ধালুসকলক যে আমাক বেদৰ দৰকাৰ নাই, না আমাক গীতাৰ প্ৰয়োজন আছে, না আমাক পুৰাণৰ কিছু প্ৰয়োজন আছে। সন্তই যি বাণী কয় সেয়া ফাইনেল হয়। সেই বেদো কোনোবাই লিখিছিল, বেদ ব্যাসে বেদ লিখিছিলে। আৰু বেদ ব্যাসেতো বেদ লিখিছিলে অৱশ্যেই, কিন্তু এই বাণী কাৰ হয়? বেদ ব্যাস ৰাইটাৰ হয়। যেনেকৈ গীতা জীৰ বেদ ব্যাস ৰাইটাৰ হয়, বক্তা নহয়। এনেকৈও পুৰাণ লিখিছিলে। পুৰাণ যোনে যি ক'লে বেদ ব্যাস যিয়ে লিখি দিলে। যি 4 বেদ আছিল, যি ইয়াৰ যথাৰ্থ জ্ঞান আছিল, ঋষিসকলে শিকি ৰাখিছিল, সেয়াই যি ইজ লিখি দিলে পৰমাত্মাৰ পৰা প্ৰাপ্ত কৰি। কাৰণ ভগৱানে আহি এই জ্ঞান দিছিল আৰু ব্ৰহ্মাজীৰ পৰা এই জ্ঞান আকৌ সকলোৱেই প্ৰাপ্ত কৰিলে। তেওঁ মাত্ৰ লিখিছিলহে, কিন্তু এয়া গড গিভেন হয়। আৰু এওঁলোকে কি কয় যে সন্তই যি নাম দি দিলে সেয়াই ঠিক, তাৰ পৰাই মুক্তি পাব। আকৌ এয়াও কয় যে আমাক বেদৰ দৰকাৰ নাই, আমাৰতো জ্ঞান বেদতকৈ ওপৰৰ হয়, বেদতকৈ ওপৰৰ আমাৰ জ্ঞান হয়। আৰু যেনেকৈ আমাক কোনোবাই কয় ইয়াত কমল আছে বুলি কয় শৰীৰৰ পিছফালে,
তেওঁ কয় যে আমি চিধা ত্ৰিকুটিৰ পৰা চলি আছো, ত্ৰিকুটি ইয়াত নাই, পিছে ইয়াতহে আছে, ইয়াত বুলি কয়, ইয়াতেহে আছে, আৰু কয় যে আমি চিধা ত্ৰিকুটিৰ পৰা চলি আছো। আমাৰতো তাৰ পৰাই মাৰ্গ আৰম্ভ হয়। এতিয়া পুণ্যাত্মাসকল যি বেদ জ্ঞানক ভুল বুলি কয়, তেন্তে ইয়াৰ পৰা সিদ্ধ হয় তেওঁলোকৰ জ্ঞানটো ইয়াতকৈ বহুত নিৰ্মল হ'ব লাগে। বেদতকৈ ওপৰৰ যদি হয়, কিছু বেদৰ জ্ঞানৰ সমাৱেশ থাকিব লাগে ইয়াত। যেনেকৈ 10ম মানৰ চিলেবাছ থাকে 10th ক্লাছৰ, তেন্তে ইয়াত প্ৰথমৰ পৰা ক খৰ পৰা আৰম্ভ হয়। তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম, নৱমৰো বহুতখিনি ইয়াত সমাৱেশ থাকে জ্ঞানৰ। এতিয়া এওঁলোকৰ জ্ঞান দেখুৱাইছো আপোনালোকক, ৰাধা স্বামীসকলৰ, যিয়ে এই বুলি কয় যে আমাৰতো জ্ঞান বেদতকৈ ওপৰৰ হয়। এতিয়া দেখাই আছো এওঁলোকৰ জ্ঞান। 2 বোল এওঁলোকৰো শুনাই দিওঁ ৰাধা স্বামীসকলৰ। এখন পুস্তক আছে স্বৰবচন ৰাধা স্বামী বাৰ্তিক বুলি। এয়া চাব, ইয়াত ইয়াৰ এক দৃষ্টি দেখুৱাইছো আপোনালোকক। স্বৰবচন ৰাধা স্বামী বাৰ্তিক, ৰাধা স্বামী সৎসংগ ব্যাস। এয়া ক'ৰ পৰা ছপোৱা হৈছে? প্ৰকাশক হৈছে জগদীশ চন্দ্ৰ ছেঠী, ছেক্ৰেটাৰী ৰাধা স্বামী সৎসংগ ব্যাস, ডেৰা বাবা জয়মল সিং, পঞ্জাব। 2003 এয়া 16 নম্বৰ সংস্কৰণ হয়। আৰু এয়া ইয়াৰ পৰা ছপোৱা হৈছে, প্ৰিণ্টেড ইন ইণ্ডিয়া বাই লক্ষ্মী অফছেট প্ৰিণ্টাৰ্ছ, দিল্লীৰ পৰা। ইয়াৰ ভূমিকাত কি লিখা আছে যে সৰ্বচন্দ ৰাধা স্বামী কাৰ্তিক হুজুৰ স্বামী মহাৰাজৰ বচনৰ সংগ্ৰহ হয়। এই বচন সৎসংগ অথবা অন্য চৰ্চাৰ দ্বাৰা সৎসংগীসকলে নোট কৰিছিলে। স্বামীজী মহাৰাজ পৰমধামলৈ যোৱাৰ কিছু বছৰৰ পিছত এইখিনিৰ সংগ্ৰহ কৰি পুস্তকৰ ৰূপত ছপোৱা হ'ল। চন 1902 বাবা জয়মল সিং জী মহাৰাজে সৰ্বচন্দ ৰাধা স্বামী বাৰ্তিকৰ প্ৰথমবাৰ গুৰুমুখী লিপিত ছপাইছিল। প্ৰস্তুত পুস্তক সেই প্ৰথম গুৰুমুখী সংস্কাৰৰ অনুসৰি হয়, আৰু এতিয়া ইয়াৰ হিন্দী সংস্কৰণ প্ৰকাশিত কৰা হৈছে। স্বামীজী মহাৰাজৰ শুভ নাম হৈছে, যোনে এই ৰাধা স্বামী পন্থৰ গুজ গুজিলে ইয়াৰ প্ৰৱৰ্তক বুলি মনা যায়। স্বামীজী মহাৰাজৰ শুভ নাম শেঠ শিৱদয়াল সিংজী আছিল। আপুনি 15 আগষ্ট 1818 আগ্ৰা চহৰত জন্ম লৈছিল। আপোনাৰ পিতৃৰ নাম শেঠ দিলৱালী সিংজী আৰু মাতৃৰ নাম মহামায়া আছিল। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষালৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? ছাৰ মোৰ নাম পৰশুৰাম লোধি, গাঁও মাৰিয়া কৃষ্ণ, তহচিল গাঁও, জিলা সাগৰ, মধ্যপ্ৰদেশৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে এই দাসে সংসাৰত যিমান দেৱী দেৱতা মনৰ মতে কৰা আচৰণ, যেনে দুৰ্গা দেৱীৰ পূজা আৰু কুলৰ পূজা আৰু অন্য যিবোৰ পূজা আছে, হনুমানৰ পূজা, সকলো কৰিছিলোঁ। আৰু এই দাসে গম পোৱা নাছিলে যে আচলতে সত্যটো কি। এইবোৰ পূজাৰ মাজতে মই ভ্ৰমিত হৈ ঘূৰি ফুৰিছিলোঁ। কেতিয়াবা ক'ৰবাত গৈছিলোঁ, কেতিয়াবা ক'ৰবাত ধৰ্মগুৰুৰ ওচৰলৈ গৈছিলোঁ। কোনোবা ব্ৰাহ্মণক সুধিলে তেওঁ কৈছিলে যে আপোনাৰ ক্ৰিয়া বেয়া হৈ গৈছে, পূজা বেয়া হৈছে, এৰা খাইছে। তেতিয়া মই সুধিছিলোঁ যে কি পূজানো মই কৰা নাই, আমাৰ আৰ্থিক স্থিতি কিয়নো ইমান বেয়াৰ ফালে গৈ আছে, মই কি পূজা নকৰোঁ নেকি, ভগৱানৰ ভক্তি নকৰোঁ নেকি? ছাৰ মই ল'ৰা ছোৱালীৰ লগত 2 বছৰ অখণ্ড ৰামায়ণৰ পাঠ কৰিছিলোঁ, গণেশৰ প্ৰতিমাও লগাইছিলোঁ, কিন্তু আৰ্থিক স্থিতি ইমান বেয়ালৈ গৈছিলে যে খাবলৈ নাপাইছিলোঁ। এনেকুৱা অৱস্থা হৈছিল। ছাৰ আপুনি ইমানবোৰ পূজা কৰাৰ পিছতো আৰ্থিক সমস্যাত ভুগিছিলে, আপোনাৰ জীৱনত ইমানবোৰ সমস্যা আছিলে, তেন্তে ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ জানিলে? ছাৰ
যেতিয়া মই স্কুলত পঢ়াইছিলোঁ, অস্থায়ী শিক্ষক আছিলোঁ, নিয়মিত নাছিলোঁ। তাৰপিছত যেতিয়া মই 4 বজাত ছুটী লৈ ঘৰলৈ আহিলোঁ, তেতিয়া টিভি চলি আছিলে। সেই সময়ত মই একো চোৱা নাছিলোঁ, কেৱল চেনেল সলনি কৰি আছিলোঁ। সেই সময়ত মই চেনেলত ধ্যান দিয়া নাছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহি আছিল। মই নামো চোৱা নাছিলোঁ। মই কেৱল এইখিনি দেখিছিলোঁ যে এজন সন্তই গ্ৰন্থত আঙুলি থৈ এনেকৈ দেখুৱাই আছিলে। বছ ইমানেই দেখিছিলোঁ। তেতিয়া মোৰ ইমান ভাল লাগিল, কমচে কম এনেকুৱা এজনটো সন্ত পালোঁ যিয়ে নিৰ্ভয়ভাৱে আঙুলি থৈ গ্ৰন্থ দেখুৱাই আছে। যেতিয়া এই কথালৈ মই গাঁৱত চৰ্চা কৰিলোঁ, তেতিয়া এজন ভাই আছিল গাঁৱৰেই। যেতিয়া মই তাৰ লগত চৰ্চা কৰিলোঁ, তেতিয়া সি ক'লে, ঠিক আছে, মই তোমাক কিতাপ আনি দিম, তুমি তাত কল কৰিলে আন কিতাপো পাবা। ছাৰ, আপুনি আপোনাৰ জীৱনত বহুত সন্তৰ সৎসংগ শুনিছে। যিমানবোৰ আপুনি পূজা কৰিছে, টিভি মাধ্যমেৰে আপুনি সকলো সন্তৰ সৎসংগ শুনিছিলে। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ বাহিৰে সৎ গ্ৰন্থবোৰ খুলি আনে নেদেখুৱাই নেকি? নেদেখায় ছাৰ। কোনো সন্তয়ে কোনো সৎগ্ৰন্থকে খুলি নেদেখুৱায়। কেৱল নিজৰ মনে সজা আচৰণৰ কথাহে কৈছিলে আৰু তাৰ ওপৰতেই বিশ্বাস কৰিছিলে। যেতিয়া সত্যটো গম পালোঁ, সন্ত ৰামপালদেৱ মহাৰাজে এখনকৈ গ্ৰন্থ উলিয়াই দেখুৱাই, যেতিয়া এই কথাত মই আৰু সন্ধান কৰিলোঁ, তেতিয়া ল'ৰাটোৱে ক'লে, আমাৰ গাঁৱৰ, মই তোমাক কিতাপ এখন দিম। তাৰে দ্বিতীয় দিনাই, তৃতীয় দিনা মোৰ ওচৰলৈ সেই জ্ঞানগংগা কিতাপখন আহিল। আপুনি সেই কিতাপখন পঢ়িলেনে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লেনে? হয় ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা কৃপা হ'ল, সেই কিতাপখন নোখোজাকৈয়ে মোৰ ওচৰলৈ আহিল আৰু মই সেই কিতাপখন পঢ়িলোঁ। যেতিয়াই মই 1-2খন পৃষ্ঠা পঢ়িলোঁ, এনেকুৱা লাগিল যে ইয়াত কিবা এটা বেলেগ আছে। তেতিয়াই মই কিতাপখন থৈ দিলোঁ আৰু সেই কিতাপখন 6 মাহ থাকিল। যেতিয়া 6 মাহ ৰাখিলোঁ, তেতিয়া মই লগৰবোৰৰ লগত চৰ্চা কৰিলোঁ যে এখন কিতাপ আনিছোঁ, সেই কিতাপখনত এনেকুৱা কথা আছে। গতিকে ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত এজনে ক'লে, মোক কিতাপখন দিবা। মই তাক পঢ়িবলৈ দি দিলোঁ কিতাপখন। সি গীতাখন পঢ়ি থৈছিলে। 3 দিনত সি কিতাপখন পঢ়ি মোক ক'লে, প্ৰথমে তুমি গীতা পঢ়া, তাৰপিছত জ্ঞানগংগাৰ লগত মিলাবা। ইয়াত যিবোৰ লিখা আছে সকলো সত্য। এই কথাটো মোৰ লাগি গ'ল। যেতিয়া মই সেই জ্ঞানগংগা কিতাপখন পঢ়িলোঁ, মই তেতিয়া স্তব্ধ হৈ ৰৈ গ'লোঁ যে আচলতে সঁচাটো হয়নো কি? ছাৰ, যিবোৰ সাধনা আৰু পূজা আপুনি সৰুৰে পৰা কৰি আহিছে আৰু আপুনি আজি কৈছে যে সেই সাধনাবোৰ শাস্ত্ৰৰ বিৰুদ্ধে হয়, আৰু যেতিয়া আপুনি জ্ঞানগংগা কিতাপখন পঢ়িলে, তেতিয়া আপোনাৰ এনেকুৱা লাগিল যে যিবোৰ কথা সন্ত ৰামপালদেৱ মহাৰাজে কয়, সেয়া বেদ আৰু গীতাত একেধৰণে লিখা আছে। গতিকে ছাৰ, আপুনি যে আগতে বেলেগ ধৰ্মগুৰুৰ সৎসংগ শুনিছিলে, তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজে লিখা জ্ঞানগংগা কিতাপখন পঢ়িলে, তেন্তে কি পাৰ্থক্য দেখিলে? ছাৰ, জ্ঞানগংগা কিতাপখনত এনেকুৱা কথা পালোঁ, যি সন্ত ৰামপালদেৱ মহাৰাজে অৰ্থ সহিতে প্ৰমাণ সিদ্ধ কৰি দেখুৱালে যে যিবোৰ পূজা তোমালোকে কৰি আছা, যাক ভগৱান মানি আছা, ইয়াৰ পৰা একো লাভ নহয়। এই পূজাবোৰ ব্যৰ্থ। তেওঁ সেই সৎগ্ৰন্থত প্ৰমাণ সিদ্ধ কৰি দেখুৱালে যে ইয়াৰ পৰা আপোনালোকে একো লাভ নাপায়। গতিকে তাত মূৰ্তি পূজা কৰা, ভূতৰ পূজা কৰা আৰু অন্য দেৱী দেৱতাৰ পূজা কৰা আৰু তেওঁলোকৰ সন্মুখত ক্ষমা খোজা যে আমাৰ এইটো কাম হৈ যাওক, সেইটো কাম হৈ যাওক, এইবোৰৰ পৰা লাভ নাপায়। গতিকে ছাৰ, এই প্ৰকাৰে সিদ্ধ প্ৰমাণ সহিতে এই জ্ঞান পালোঁ। তেতিয়া মই স্তব্ধ হৈ ৰৈ গ'লোঁ যে আজিলৈকে মই এই জীৱনত প্ৰথমবাৰ এই জ্ঞান পাইছোঁ আৰু প্ৰথমবাৰ এই সত্য প্ৰমাণ পালোঁ। গতিকে মই স্তম্ভ হৈ ৰৈ গ'লোঁ যে এতিয়ালৈকে ব্যৰ্থ পূজাত ব্যস্ত আছিলোঁ আৰু মোৰ পূৰ্বপুৰুষেও এই পূজা কৰি কৰি নাজানো ভূত হৈ ক'ত ভ্ৰমি ফুৰিছে। মই সৰুৰ পৰাই ৰামায়ণৰ পাঠ কৰি আহিছোঁ। গতিকে মোৰ এটা কথা মনলৈ আহিল, আৰণ্য কাণ্ড 10 নম্বৰ 14, চপাই নম্বৰ 8ত ৰামে লক্ষ্মণক যেতিয়া সুধিলে সত্যলোকলৈ অহাৰ পিছত এই জীৱই কেনেকৈ সুখী হ'ব পাৰিব, এই ৰহস্যৰ কথা কওক, এই জীৱৰ ভেদৰ কথা কওক, তেতিয়া ৰামে উত্তৰ দিলে, কাহিও তাৎস পৰম বিৰাগী। আনন্দ কাণ্ড 10 নম্বৰ 14ত 8 নম্বৰ চপাইত ৰামে উত্তৰ দিছিলে, কাহিও তাৎস পৰম বিৰাগী উত্তৰণ সম সিদ্ধি 3 গুণ ত্যাগী। ৰামে ক'লে যে লক্ষ্মণ, যদি কিবা সঁচা সুখ প্ৰাপ্ত কৰিব বিচাৰে জীৱাত্মাই, গতিকে তাৰ বাবে কণিকাৰ সমান সিদ্ধি আৰু 3 গুণ। সিদ্ধিৰ অৰ্থ দুৰ্গা আৰু 3 গুণ ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱ। ইয়াৰ পৰাই যি দূৰ হ'ব, তেওঁলোকে সদায় সুখ পাব। তেন্তে ছাৰ, এইটোৱেই কাৰণ নেকি যিয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় তেওঁলোকৰ সুখ পোৱা আৰম্ভ হয়? হয়, ঠিকেই।
যেতিয়া মই এই ধৰণৰ জ্ঞান মিলাই চালোঁ আৰু সত্যটো পালোঁ, মোৰ ভিতৰৰ পৰা কেৱল এটাই আস্থা উৎপন্ন হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ যাই মই শৰণ ল'ব লাগে। ছাৰ, এই কথাটো আপোনাৰ বাহিৰে আন কোনেও গভীৰভাৱে বুজিব নোৱাৰিব। যি ৰামায়ণত আগতেই এইবোৰ কথা লিখা হৈছে, যিয়ে তিনিও গুণৰ দেৱতাসকলৰ পূজা এৰি সেই পূৰ্ণ পৰমাত্মাৰ ভক্তি কৰে, তেওঁ সকলোবোৰ সুখ পায়। গতিকে ছাৰ, মই আপোনাৰ পৰা জানিব বিচাৰিম, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি যি ধৰণে মানে যে শাস্ত্ৰ অনুকূল সাধনা কৰাৰ পিছত আপুনি কি লাভ পালে? যেতিয়া শাস্ত্ৰ অনুকূল সন্ত ৰামপালদেৱ মহাৰাজে শাস্ত্ৰ অনুকূল সাধনাৰ কথা ক'লে আৰু তেওঁৰ শৰণলৈ গৈ যেতিয়া দীক্ষা ল'লোঁ, তেতিয়া ছাৰ লাভটো সেইদিনাৰ পৰাই পোৱা আৰম্ভ কৰিলোঁ। যেনে ধৰক, নিচা কৰিছিলোঁ, বিড়িও খাইছিলোঁ, তাম্বাকুও খাইছিলোঁ, কেতিয়াবা ড্ৰিংকো কৰিছিলোঁ। কিন্তু যেতিয়া পৰমাত্মাৰ শৰণলৈ গ'লোঁ, তেতিয়াৰ পৰাই মোৰতো ঘৃণা আৰম্ভ হৈ গ'ল। লেতেৰা গোন্ধ পাব ধৰিলোঁ সেই নিচা কৰা বস্তুৰ প্ৰতি। মইতো এতিয়া হাতো নলগাওঁ। ছাৰ, ইয়াৰ পিছত কাৰণ কি যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ মাত্ৰেই যিসকলে আগতে নিচা কৰিছিল সেইসকলে ঘৃণা কৰিবলৈ লয়? যেতিয়া ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানক যিয়ে বুজিব, তেতিয়া বুজিবলৈ আৰম্ভ কৰে যে সন্ত ৰামপালদেৱ মহাৰাজ এনেকুৱা এজন সন্ত যি পূৰ্ণ সন্ত আৰু পূৰ্ণ ভক্তি সেই পূৰ্ণ ব্ৰহ্ম পৰমাত্মাৰ কৰাই, যি কাৰণে ইমান শক্তি আছে সেই মন্ত্ৰত, যি মন্ত্ৰ গুৰুদেৱে দিয়ে সেই মন্ত্ৰত ইমান শক্তি আছে। নিচাটো বাদেই, এই সংসাৰৰ কোনো ধৰণৰ বেয়া বস্তু ওচৰলৈও আহিব নোৱাৰে। আহিলে আপোনাৰ খং উঠিব, ঘৃণা লাগিব আৰু দূৰলৈ গুচি যাব। সত্যতাৰ ইমান ভয় সোমাই যায় মনত। আৰু লাভটো বহুতেই হৈছে। যেনে ধৰক ছাৰ, মই কৈছিলোঁ যে মই সৰুতে বহুত দুখী আছিলোঁ। মোৰ পৰিয়ালত কোনো এনেকুৱা ব্যৱস্থা নাছিল যে মই ভালদৰে পঢ়িব পাৰোঁ অথবা কাম কৰিব পাৰোঁ। মই 1 কিলো 2 কিলো আটা ঘেঁহু আনি ভৰণ পোষণ কৰিছিলোঁ। মই ভাবিছিলোঁ যে পৰমাত্মাই যিহেতু বনাইছে, মোক হাজিৰাটো কৰিবই লাগিব। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, মই আগতেও সেই কামেই কৰিছিলোঁ, এতিয়াও সেই কামেই কৰোঁ। পইচা নাবাচিছিলেই, ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা কামত ফাঁচিছিলোঁৱেই, সমস্যা আছিলেই। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপা হ'ল আৰু তেওঁক কোৱা অনুসৰি শাস্ত্ৰ অনুকূল ভক্তি কৰিলোঁ, নিয়ম আৰু মৰ্যাদাত থাকিলোঁ, তেতিয়া পৰমাত্মাৰ কৃপাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত আজি পৰমাত্মাই এখন মটৰচাইকেল দিলে আৰু এটা ঘৰ বনাব বিচাৰিছিলোঁ, এটা কোঠালি বনাব বিচাৰিছিলোঁ। মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ যে হে মালিক, এই দাসে এটা ঘৰ বনাব বিচাৰিছে, সহায় কৰক। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা কৃপা কৰিলে, এটাৰ সলনি 4টা কোঠালি বনাব পাৰিলোঁ, যি ভাবিবই পৰা নাছিলোঁ। আজি বহুত ডাঙৰ ঘৰো আছে আৰু মোৰ পৰিয়ালত যি ল'ৰা ছোৱালী আছে আৰু যি মোৰ পত্নী আছে, সুখত আছে, কোনো অভাৱ নাই। আৰু এই দাসে পৰমাত্মাৰ বাহিৰে কাকো নিবিচাৰে, কেৱল পৰমাত্মাৰ ভক্তি বিচাৰে, ইমানেই। ছাৰ, আৰু কিবা লাভ? আৰু লাভটো ভগতদেৱ এনেতো বহুত পাইছোঁ। এবাৰ কি হ'ল, ইছাগৰৰ পৰা আহি আছিলোঁ, জংঘলৰ এটা ৰাস্তা আছে আমাৰ গাঁৱৰ ফালে যোৱা, গধূলিৰ সময় আছিল আৰু গাড়ীৰ লাইটৰ পোহৰো কম আছিল। সেই সময়ত আন্ধাৰ হৈছিলে আৰু মই গাড়ীত অকলে বেগেৰে গৈ আছিলোঁ। নাজানো ক'ৰ পৰা ৰাস্তাৰ মাজতে এটা বহুত ডাঙৰ পাথৰ আহিলে আৰু মই খুন্দা খালোঁ। ক'ৰ পৰা আহিল নাজানো। যেতিয়া গাড়ীখন তাত পৰিল, তেতিয়া মোৰ পূৰা গাড়ী উলটি গ'ল। মোৰ কেৱল ইমানখিনিয়ে মনত আছে যে মই এইখিনিয়ে কৈছোঁ যে মুক্তিদাতা, এতিয়া মোৰ কি হ'ব মই নাজানো। তেতিয়া মোৰ গাড়ী কমচে কম 8-10 ফুটমান আগলৈ পৰিল আৰু চিধা গুচি গ'ল। আৰু যেতিয়া ঘৰ পাওঁতে আধা কিলোমিটাৰ মান দূৰত আছিলোঁ, সেই সময়ত তাত বাল্বটো নুমাই গ'ল। যেতিয়া মই দেখিছিলোঁ গোটেই গাড়ী ভাঙিছিলে, বাল্বো ভাঙি গৈছিলে, তাৰ পৰা মই এইখিনি ঠাই আহি পালোঁ। যেতিয়া মই ঘৰ আহিলোঁ, তেতিয়া মই কান্দিলোঁ যে পৰমাত্মাই মোক ভালে কুশলে ঘৰলৈ আনিলে। মানে আপোনাৰ এক্সিডেণ্ট হৈ গৈছিলে, তাৰ লাইট ভাঙি গৈছিলে, তথাপিও জ্বলি আছিলে? লাইট জ্বলি আছিলে, আহি পোৱাৰ পিছতহে নুমাল। আৰু ৰাতিপুৱাই গৈ মই লাইট ঠিক কৰালোঁ আৰু গাড়ীখনো। ছাৰ, আপুনি ইমানবোৰ অদ্ভুত লাভ পাইছে যে এজন সাধাৰণ ব্যক্তিয়ে এই কথাবোৰ সহজে বিশ্বাস নকৰিব। কিয়নো আপুনি কৈছে যে আন সাধনাবোৰ কৰিলে একো লাভ পোৱা নাযায়। তেন্তে ছাৰ, তেওঁলোকে যদি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেন্তে কেনেকৈ ল'ব পাৰিব? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'বৰ বাবে আজি ফোনত, ইউটিউবত, ফেচবুকত আৰু যিবোৰ কিতাপ গাঁৱে গাঁৱে গৈ পাইছে,
অথবা ভকতসকলৰ লগত আছে। গতিকে যিবোৰ জগত ভাইসকলে যদি নাম দীক্ষা ল'ব বিচাৰে তেন্তে বহুত সুবিধা আছে। কিতাপত লিখা নম্বৰত অথবা ইউটিউবত অথবা ভকতৰ লগত যোগাযোগ কৰি সকলো জিলাত নামদান কেন্দ্ৰ খোলা হৈছে সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত, আৰু তালৈ গৈ বিনামূলীয়াকৈ নাম দীক্ষা লৈ নিজৰ মানৱ দেহক ধন্য কৰাব পাৰে, নিজৰ মুক্তি প্ৰাপ্ত কৰিব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।